ৰাইজৰ দলৰ নেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাই ক'লে মই একো বুজিবই পৰা নাই। দিল্লীৰ যন্তৰ মন্তৰত ডক্টৰ জ্ঞানশ্ৰী বৰাই উপস্থিত হৈ ক'লে যে আৰক্ষীয়ে এতিয়া আমাৰ ওপৰত বৰ্বৰ অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। দিল্লীত অভিজিত দীপকে প্ৰতিবাদত নামিল আৰু অভিজিত দীপকক চিয়াহী মৰা মহিলাকো ইতিমধ্যে আটক কৰিছে। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। দিল্লীৰ যন্তৰ মন্তৰত এক বিশেষ প্ৰতিবাদ, যি প্ৰতিবাদত দেখা পোৱা গৈছিল 20টা দিন অনশন কৰি থকা চমন বসুকক, আৰু তাৰ পাছত আজিৰ দিনটোত দেখা পোৱা গৈছিল আৰক্ষীয়ে তেখেতৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে বা বিভিন্ন কাৰণত উক্ত স্থানৰ পৰা লৈ যোৱা হ'ল, আৰু তাৰ পাছতে অভিজিত দীপকে প্ৰতিবাদত নামিল আৰু উক্ত স্থানত উপস্থিত আছিল ডক্টৰ জ্ঞানশ্ৰী বৰা। ৰাইজৰ দলৰ নেত্ৰী ডক্টৰ জ্ঞানশ্ৰী বৰাই ক'লে যে বৰ্তমান সমাজত কি ঘটি আছে, শিক্ষা ব্যৱস্থাত কি ঘটি আছে, মই একো বুজিব পৰা নাই। মই একো বুজিবই পৰা নাই কেনেধৰণে যন্তৰ মন্তৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছে, আৰক্ষীয়ে কেনেধৰণে গণতান্ত্ৰিক আন্দোলন কৰা আন্দোলনকাৰীৰ ওপৰত জঁপিয়াই পৰিছে। এই মুহূৰ্তত দিল্লীৰ পৰা যন্তৰ মন্তৰত উপস্থিত হৈ ডক্টৰ জ্ঞানশ্ৰী বৰাই কি ক'লে আনকাত আপোনালোকক শুনাই দিছোঁ। আমি বৰ্তমান যন্তৰ মন্তৰৰ প্ৰটেষ্ট ছাইটত আছোঁ। আজি অনশনৰ 21 দিন আছিল, কিন্তু আপোনালোক সকলোৱে ইতিমধ্যে গম পায় ৰাতিপুৱাই সোণম ৱাংচুক ডাঙৰীয়াক পুলিচ প্ৰশাসনে উঠাই লৈ গৈছে। প্ৰতিবাদকাৰীসকলৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰা হৈছে, লাঠিচাৰ্জ কৰা হৈছে আৰু পৰিৱেশটো সম্পূৰ্ণৰূপে বিধ্বস্ত কৰিবলৈ যত্ন কৰা হৈছিল। এতিয়া আমি আপোনালোকক বৰ্তমান সময়ৰ পৰিৱেশ দেখাই আছোঁ। আজি দিনৰ আবেলিৰ এয়া পৰিৱেশ। ইয়াত প্ৰতিবাদ কৰিবলৈ আহোঁতে সম্পূৰ্ণ ছিকিউৰিটি ছিষ্টেমৰ মাজেদি আহিব লগা হয়। বেগ স্কেন কৰে, যথেষ্ট আৰক্ষী প্ৰশাসন ইয়াত মোতায়েন কৰা হৈছে, আৰ্মি যথেষ্ট আছে, সকলো চাৰিওফালৰ পৰা ছিকিউৰিটি ৰখা হৈছে। আপুনি প্ৰতিজন মানুহক চেক কৰিহে ইয়াত সোমাবলৈ দিয়া হয়। তাৰ পাছতো কিয় ইমান প্ৰব্লেম হ'ল যে প্ৰতিবাদ শান্তিপূৰ্ণভাৱে গণতান্ত্ৰিকভাৱে কৰি থকা প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ কৰিবলগীয়া হ'ল, গণতান্ত্ৰিকভাৱে অনশন কৰি থকা এজন ব্যক্তিক এইদৰে লৈ যাব লগা হ'ল, সেইটো আমি বুজিব পৰা নাই। আমি সম্পূৰ্ণ ভিতৰৰ পৰিৱেশসমূহো আপোনালোকক এতিয়া দেখুৱাম, আহক। এয়া বিভিন্ন দিশত চাৰিওফালৰ পৰা ছাত্ৰ ছাত্ৰীসকল আছে, প্ৰতিবাদকাৰীসকল আছে। এই দমন শোষণলৈ তেওঁলোকে ভয় কৰা নাই। আৰম্ভণিৰ অৱস্থা এয়া, সকলোৱে নিজা নিজাকৈ নিজৰ নিজৰ বিভিন্ন কাৰ্যসূচী চলাই আছে। আগলৈ আমি দেখাইছোঁ বহুত মানুহ এতিয়াও আচলতে সকলোৱে নিজৰ নিজৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াত বিভিন্নজনে বহি আছে, বিভিন্নজনে গীত মাত প্ৰতিবাদৰ ভাষ্য শ্লোগান দি আছে। ধৰ্মেন্দ্ৰ প্ৰধানে ৰিজাইন কৰিব লাগে বুলি আইচাৰ সদস্যসকলে প্ৰতিবাদ কৰি আছে। ভোক হৰতাল জাৰি ৰেহেগি বুলি তেওঁলোকে কৈছে। এইফালে যিসকল অনশনত আছে, বিভিন্নজন অনশনত বহি থকা, বিভিন্ন কাৰ্যসূচী চলাই থকা ল'ৰা ছোৱালীখিনি এইফালে আছে। একো নোখোৱাকৈ বহুজন শুই আছে, ৰাতি দিন ইয়াতে পাৰ কৰিছে। কিছু সংখ্যক নতুনকৈ প্ৰতিদিনে ইয়াত মানুহ যোগ হৈ আছে, আহি আছে। কিন্তু ছাত্ৰ ছাত্ৰীসকলে আজি নতুন প্ৰজন্মই ইয়াতে দিন ৰাতি পাৰ কৰি তেওঁলোকৰ প্ৰতিবাদ অব্যাহত ৰাখিছে। যথেষ্ট বতৰ, গৰম বতৰ, কিন্তু গৰমলৈ আওকাণ কৰি তেওঁলোকে একোলৈকে কেৰেপ নকৰি তেওঁলোকে এইদৰে ইয়াতে ৰাতি দিন সময়বোৰ পাৰ কৰি আছে। বহুকেইজন লেবেজান হৈ শুই আছে। আচলতে আৰম্ভণিৰে পৰা যিসকল অনশনকাৰী আছিলে তেওঁলোকৰ লগত নতুনকৈ প্ৰতিদিনে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ ছাত্ৰী আহি সহযোগ কৰি আছে। শুনিলে এয়া আছিলে ডক্টৰ জ্ঞানশ্ৰী বৰাৰ মন্তব্য, য'ত উল্লেখ কৰিছে যে গণতান্ত্ৰিক আন্দোলনখনক চৰকাৰখনে বুজি পোৱা নাই, চৰকাৰখনে শ্ৰদ্ধা কৰা নাই, তেনেধৰণে সমালোচনা কৰা দেখা পোৱা গৈছিলে। প্ৰিয় দৰ্শক, আপোনালোকে আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাব পাৰে।